to our channel Kuipat Academy. আমি মই সাজৰ আলী আমি সকলো জন আমাৰ ক্লাস 10 ৰ চেপ্টাৰ কিমান ক্লাস 10 ৰ চেপ্টাৰ নম্বৰ 2 কি আছে চেপ্টাৰ 2 কি আছে বহুপদ মানে এটো বিষয় আমি ক্লাস 9 ত পাই আইছো যে বহুপদ আসলে কি বহুপদ আমাক কত থাকিব যেনেকুৱা x থাকিব সংখ্যা এটা থাকিব আৰু এনেকুৱা কি হ'ব লাগিব এটা চলক থাকিব লাগিব তাৰ লগত কিবা এটা থাকিব লাগিব এতিয়া প্ৰশ্ন হ'ল যে আমি কাক বহুপদ বুলি কম চাবা এই যদি মই এই চলকটোৰ কি দেখা পাও ঘাত অৰ্থাৎ ইয়াৰ ঘাত কিমান 1 এটা কি ধনাত্মক অখণ্ড সংখ্যা যে ঘাতটো হদাই কি হ'ব লাগিব ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব এটা ধনাত্মক অখণ্ড সংখ্যা আমি বুজি পাও আমাৰ অখণ্ড সংখ্যা কেনেকুৱা আছিল 0 এই ফলবিলাক ধনাত্মক এফালে ঋণাত্মক এতিয়া আমাৰ এই ফলৰ খিনি কেৱল হ'ব লাগিব বাকি কোনো সংখ্যা হ'ব নোৱাৰে এতিয়া মই ধৰা মই লিখিলো x টু দি পাৱাৰ হাফ প্লাস 3 এটো আমাৰ কি নহয় বহুপদ নহয় কিয় কাৰণ সো ইয়াতে আমাৰ কি এটো কি নহয় অখণ্ড সংখ্যা নহয় অৰ্থাৎ ই কি আছে ভগ্নাংশত আছে হে এটো কি নহব এটা অখণ্ড সংখ্যা নহব অৰ্থাৎ এতিয়া মই যদি এনেকুৱাকে লিখো যে x 3 to the power 1/2 এটো কি বহুপদ হবনে সব এটো বহুপদ হ'ব কাৰণ ইয়াতে আমাৰ কি আছে চলকটো যে আছে চলকটোৰ ওপৰত কি আছে ঘাতটো ধনাত্মক খণ্ড সংখ্যা আছে আমি চাব লাগে বহুপদ হ'বলৈ হলে যে চলকটোৰ ওপৰত থকা ঘাতটো কি হ'ব লাগে ধনাত্মক হ'ব লাগে আৰু অখণ্ড সংখ্যা হ'ব লাগে ভগ্নাংশ হ'ব নালাগে এতিয়া আমি এইবিলাক ক্লাস 9 ত পাই আছো আমি কি কৰিম তাহলে আৰু কি পাই আছো ক্লাস 9 ত মই আৰু পাই আছিলা যে ইয়াৰ ঘাতৰ ওপৰত ভিত্তি কৰি ইয়াৰ নাম দিয়া হয় যেনেকুৱা মই যদি এনেকুৱা লিখিছো x + 1 সব ইয়াৰ ঘাত কিমান 1 অৰ্থাৎ ঘাত কিমান ঘাত হ'ল 1 এটা ঘাত 1 এটা ঘাতৰ ওপৰত আকৌ কি আছে মাত্ৰা আছে চাবা মাত্ৰা বুলিলে কি বুজো এতিয়া আমাৰ ধৰা এনেকুৱা আছে x³ + 2x² + 3x - 4 এতে সব মই গোটেইকেইটা ঘাত লিখো ইয়াৰ ঘাত নে লাগে ইয়াৰ ঘাত ইয়াৰ আৰু সব তিনিটা ঘাত আছে হয়নে 1 2 3 এতিয়া আটাইতকৈ ডাঙৰ ঘাতটো কিমান 3 তেনেহলে এই বহুপদটোৰ কি হৈ যাব মাত্ৰা বহুপদটোৰ মাত্ৰা কিমান হ'ব 3 মাত্ৰা হ'ব 3 এসব আমি মাত্ৰা কাক কও যে বহুপদ এটা সৰ্বোচ্চ ঘাতক কি বুলি কয় মাত্ৰা বুলি কয় এতিয়া এই মাত্ৰাৰ ওপৰত ভিত্তি কৰি আমি ইয়াৰ কিছুমান নাম দিও যেনেকুৱা তোমালোকে এইবিলাক মনত ৰাখিলেই হ'ল মনত ৰখাৰ কাৰণে মনত ৰখাটো ইম্পৰ্টেন্ট আমাৰ এইবিলাকটো পৰীক্ষাত প্ৰশ্ন নাহে আমাৰ প্ৰশ্ন আহিব বেলেগ যে নহক মই যদি এনেকুৱা লিখো যে x + 1 ইয়াৰ মাত্ৰা কিমান হ'ব 1 গতিকে এইটো হ'ব এক মাত্ৰা হয়নে এক মাত্ৰা হলে কি নাম দিম ৰৈখিক এর নাম হ'ব ৰৈখিক বহুপদ তো তোমালোকে লিখিব পাৰা যে যিবোৰ বহুপদৰ মাত্ৰা 1 সেইবোৰ বহুপদক ৰৈখিক বহুপদ বোলে যেনে মই এইটোকে লিখিব পাৰো যে x + 1 নাইবা কি লিখিব পাৰো ax + b লিখিব পাৰো যত কি হ'ব লাগিব যত এর মান 0 হ'ব নোৱাৰে বাকি সব হ'ব পাৰিব এতিয়া চাবা এইটো মানে কি এইটো হ'ল x ৰ সহগ অৰ্থাৎ x ৰ লগত যেটো সংখ্যা যেটো বস্তু পূৰণ হৈ থাকে তাক কি বুলি কয় সহগ বুলি কয় আৰু এইটো কি হ'ব ধ্ৰুবক এইটো চাবা তোমালোকে এইবিলাক পাই আছে ধ্ৰুবক এইটো হ'ল চলক এইটো হ'ল ধ্ৰুবক অৰ্থাৎ যাৰ মান নিৰ্দিষ্ট তাক ধ্ৰুবক বুলি কোৱা হয় যাৰ মান নিৰ্দিষ্ট নহয় তাৰ মান তাক কি বুলি কোৱা হয় চলক বুলি কোৱা হয় এতিয়া আমি গম পালো যে ৰৈখিক বহুপদ কাক বোলে যে যিবোৰ বহুপদৰ মাত্ৰা এক সেইবোৰ বহুপদক ৰৈখিক বহুপদ বোলে এতিয়া মই যদি সব এইটো হ'ল কিন্তু আমাৰ চাবা দে এইটো হ'ল আমাৰ ৰৈখিক বহুপদৰ আদৰ্শ ৰূপ তোমালোকে এনেকুৱাকে লিখিব পাৰা ৰৈখিক বহুপদৰ আদৰ্শ ৰূপ ৰৈখিক বহুপদৰ আদৰ্শ রূপ কি হবো যে ax plus
বি য'ত a not equal to 0 তোমালোকে এইখিনি লিখি লবা নোট হিচাপে ঠিক আছে আমি এইখিনি বুজি পালো হয়নে যে যিবোৰ বহুপদৰ ঘাত কি সৰ্বোচ্চ ঘাত কিমান 1 হেবিলাক কি বুলি কয় ৰৈখিক বহুপদ বুলি কয় যেনেকৈ এইটো আমাৰ এইটো হ'ল ৰৈখিক বহুপদ আদৰ্শ ৰূপ অৰ্থাৎ আমি যিমান ৰৈখিক বহুপদ পাও সকলোবিলাক এই আকাৰৰ অৰ্থাৎ এই আকৃতিত লিখিব লাগে তো সব মই এটা ৰৈখিক বহুপদ দিলো যে a এর মান 2 b এর মান -2 তে কি হৈ যাব এখন চোৱাচোন ax এ মানে হল 2x এটা প্লাস এ মাইনাস এ -2 হৈ গল এইখন চোৱা হৈ গল আমাৰ এটা রৈখিক বহুপদ ঠিক তেনেকুৱা কৈ আমি যদি ইয়াৰ পিছৰটো তোমালোকে এইবিলাক লিখি লবা ইয়াৰ পিছৰটো যদি চাও কি পাম ইয়াৰ পিছত কি পাবা দ্বিঘাত হয়নে কি পাবা স্টেমাক দি লিখিব পাৰা যে কি হ'ব x স্কয়ার প্লাস 2x প্লাস 1 এতে চোৱাচোন ইয়াৰ ঘাত 1 ইয়াৰ ঘাত 2 অৰ্থাৎ ইয়াৰ সৰ্বোচ্চ ঘাত কিমান এইটো সৰ্বোচ্চ ঘাত কিমান সর্বোচ্চ ঘাত হল 2 গতিকে ইয়াৰ মাত্ৰা কিমান ইয়াৰ মাত্ৰা হ'ব নহলে 2 ইয়াৰ মাত্ৰা হ'ব 2 তাহলে মাত্ৰা 2 হলে ইয়াৰ নাম কি হ'ব ইয়াৰ নাম চাবা 2 ঘাত অৰ্থাৎ দ্বিঘাত ইয়াৰ নাম কি হ'ব দ্বিঘাত বহুপদ কি লিখিবা যে যিবোৰ বহুপদৰ মাত্ৰা 2 এইবোৰ বহুপদক কি বলে দ্বিঘাত বহুপদ বলে যেনে 2x square minus 3x plus 4, 9x square minus 3x 4x minus 8 এনেকুৱা এতিয়া চাবা আমি যেনেকুৱা কৈ রৈখিক বহুপদৰ আদৰ্শ ৰূপ পাইছিলো ঠিক তেনেকুৱা কৈ দ্বিঘাত বহুপদৰ কি আছে আদৰ্শ ৰূপ আছে কেনেকুৱা আদৰ্শ ৰূপ আছে মই লিখিম কি যে দ্বিঘাত বহুপদৰ আদৰ্শ ৰূপ কি হ'ব ax square plus bx plus c য'ত কি a not equal to 0 সব এইবিলাক মই অলপ স্পিড কৈ আছো কাৰণ এইবিলাক আমি আগতেও পাই আইছো মই এইবিলাক জাস্ট তোমালোকক মনত কৰাই দিছো তোমালোকৰ যদি ইমান মনত যদি কাৰোবাৰ নাই তোমালোকে লিখি লবা লিখি ললে ভাল হ'ব পিছত মনত কৰিব পাৰিবা নাইবা আমাৰ ইউটিউব চেনেলতে কেতিয়াবা ভিজিট কৰি এইবিলাক চালে গম পাই যাবা এতিয়া এটা আমি গম পালো তো ত্রিঘাত কেনেকুৱা হ'ব ত্রিঘাত কি হ'ব ত্রিঘাতটো মই তোমালোকৰ কাৰণে হোমৱৰ্ক দি দিছো ত্রিঘাতটো তোমালোকে কি লিখিব লাগিব চোৱা যেন আগতে কি আছিল ax আছিল ax b এটো আছিল রৈখিক দ্বিঘাত পালা ax x স্কয়ার bx c ঠিক তেনেকুৱা কৈ ইয়াৰো কি হ'ব ত্রিঘাত হয়নে প্লাস d য'ত কি হ'ব নোৱাৰে এর মান কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে ইয়াতো এর মান কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে ইয়াতো এর মান 0 হ'ব নোৱাৰে তে 0 হলে এটো দ্বিঘাত নাথাকে বেলেগ হৈ যাব সো এইখিনি আছিল আমাৰ ক্লাস 9 ত আমি কি পালো তেনেহলে দ্বিঘাত পালো রৈখিক পালো আৰু ত্রিঘাত পালো তে তোমালোকে ত্রিঘাত বহুপদটো ঘৰত নিজে লিখি লবা এনেকুৱা কৈ চাবা সহজ একে সেম লিখিবা তে ত্রিঘাত বহুপদৰ মাত্ৰা কিমান হ'ব 3 হ'ব তে 3 হলে মাত্ৰা ইয়াৰ কি বুলি কম ত্রিঘাত বহুপদ বুলি কম এতে সেম এতিয়া আমি কিছুমান আৰু আগলৈ আগবাঢ়িছো তোমালোকে ক্লাস 9 ত এইবিলাক পাই আহিছে এতিয়া চোৱা আমি ক্লাস 10 ত আগবাঢ়ি 10 লৈ গৈছো এইখন চেপ্টাৰত ক্লাস 10 ত অৰ্থাৎ HLC কিমান মাৰ্ক আছে সো HLC এইখনৰ এতিয়ালৈকে ব্লুপ্ৰিন্ট মানে যোৱাবাৰৰ ব্লুপ্ৰিন্ট মতে আৰু আগৰ ব্লুপ্ৰিন্টৰ মতে এইখন চেপ্টাৰত মাৰ্ক আছিল 4 এটা চাবা এই 4 মাৰ্কৰ চেপ্টাৰ এইখন অৰ্থাৎ 4 মাৰ্কৰ আমি 4 মাৰ্ক কেনেকৈ পাম সব একেবাৰে সহজ চেপ্টাৰ তোমালোকে বুজি পালে এই 4 মাৰ্ক সহজতে পাবা কেনেকৈ পাবা আমি সহজ কিছুমান বুদ্ধি ইউজ কৰিম এতে আমি পিছফালে যাই থাকিম গৈ থাকিম গম পাবা এটা চাবা মই লিখিছিলো মাত্ৰা মানে তোমালোকে বুজিছিলা মাত্ৰা এতে এটা বহুপদৰ মাত্ৰা 1 এটা মাত্ৰা 1 মানে কি হ'ব ax b এটা মাত্ৰা 1 মানে এইখন হৈ যাব আদৰ্শ ৰূপ হয়নে য'ত b a not equal to কি 0
এতিয়া চাবা ইয়াৰ এইটোৰ মাত্ৰা কিমান এই বহুপদটোৰ মাত্ৰা হল 1 এইটোৰ মাত্ৰা 1 সো ইয়াৰ শূন্য হ'ব কিমান শূন্য হ'ব 1 অৰ্থাৎ এটা এটা শূন্য মানে কি এটা শূন্য মানে মই যদি সহজ কথাত কও এটা আমাৰ চলকটো কি x হয়নে যে x ৰ মানটো কি বুলি কয় শূন্য বুলি কয় x ৰ মানটো কি বুলি কয় শূন্য বুলি কয় যে x ৰ মানটো শূন্য বুলি নাই ভাই ইয়াক আৰু এটা নাম আছে ইয়াৰ সমাধান বুলি কয় ইয়াৰ সমাধান বুলি কয় শূন্য বুলি কয় মান বুলি কয় এটা আমি সহজতে বুজি পাম যে x ৰ শূন্য বুলি কোৱাৰ লগত আমি বুজিব লাগিব x ৰ শূন্য মান হল x ৰ মান এতিয়া আমি মাত্ৰা এনেই অংকটা কৰাৰ আগতে আমি গম পাই যাম যে এটা বহুপদৰ মাত্ৰা কিমান হলে ইয়াৰ শূন্য কিমানটা হ'ব এটা চোৱা রৈখিক বহুপদৰ মাত্ৰা হল 1 গতিকে ইয়াৰ শূন্য কিমানটা এটা দ্বিঘাত বহুপদৰ মাত্ৰা কিমান 2 তে 2 হলে ইয়াৰ শূন্য কিমান হ'ব দুটা তে ত্ৰিঘাত হলে কিমান হ'ব দ্বিঘাত মই লিখিছো 2x² + 4x - 8 ইয়াৰ মাত্ৰা অৰ্থাৎ x ৰ মান কিমানটা আহিব দুটা আহিব এতিয়া এই মানটা পাছত উলিয়াই থাকিম আগতে জানি লও কাৰ মান কিমানটা আহিব এটা 2 আছে হৰবস্ত ঘাত যিমান থাকিব সিমানটা কি আহিব শূন্য আহিব এটা মই আৰু এটা দ্বিঘাত লিখিম এবাৰ চাবা x³ + 2x² + 3x - 4 এটা চোৱা ইয়াৰ মাত্ৰা কিমান 3 হয়নে ইয়াৰ মাত্ৰা 3 হোৱাৰ কাৰণে ইয়াৰ কি হ'ব শূন্য তিনিটাই থাকিব এইখিনি আছিল আমাৰ শূন্য এটা তোমালোক হয়তো বুজি পাইছা এটা বহুপদৰ মাত্ৰা যিমান হ'ব তাৰ শূন্য সিমানটাই থাকিব অৰ্থাৎ x ৰ মানো সিমানটাই থাকিব এতিয়া হয়তো তোমালোক বুজি পাইছা নবুজা থাকিলে কিবা প্ৰশ্ন কৰিবা কমেন্টত জনাই দিবা মই আকৌ তোমালোক বুজোৱাৰ চেষ্টা কৰিম চাবা কিবা প্ৰশ্ন থাকিলে কৰিব পাৰা এতিয়া আমি কিতাপত যাম কিতাপত চোৱা কিতাপত শূন্য অৰ্থাৎ শূন্য আৰু পিছফালে আছে আমি হেবিলাক পিছফালে চাম মই তোমালোকৰ প্ৰথমতে এক্সাৰসাইজ অৰ্থাৎ অনুশীলনী 2.1 কৰিম এটো একেবাৰে সহজ প্ৰশ্ন যে এক্সারসাইজ 2.1 এটা আটাইতকৈ সহজ ইয়াৰ পৰা 2017 ত এটা কোৱেশ্চন আহিছিলে 2017 ত নহয় 16 ত এটা কোৱেশ্চন আহিছিলে চাবা আমাক এটা কিছুমান লেখ দিয়া আছে তোমাক যদি দেখা লক্ষ্য কৰা প্ৰথম লেখখন এনেকুৱা আছিল আৰু আমাক এটা কি দিয়া আছে যে px ৰ ক্ষেত্ৰত y = px অৰ্থাৎ p y কি কৰিব px ৰ মান অৰ্থাৎ px ৰ মানটো আমি কোত চালে গম পাম মই অৰ্থাৎ এটো বুজাইছে যে এই লেখডালে অৰ্থাৎ লেখডালে x অক্ষক যিমানবাৰ কাটিব ইয়াৰ শূন্যৰ সংখ্যাও সিমানে হ'ব এতিয়া সব প্ৰথম চিত্ৰখন আমাৰ এনেকুৱা কি আছে প্ৰথম চিত্ৰখনত যেনেকুৱা এখন y' y x' x এটা সো ইয়াতে এইখন লেখ অৰ্থাৎ এইখন ৰেখাই আমাৰ এক সোয়াসন ইয়াতে কিমান x অক্ষ কিমানবাৰ কাটিছে x অক্ষ ইয়াত আসদি কটাই নাই একবারও কটা নাই মানে এইটো আমাৰ x অক্ষ ইয়াক কাটিছে জানো নাই কটা ন সব ইয়াক কটা নাই সেই কাৰণে ইয়াৰ কি নহয় শূন্য কিমান যদি কটা নাই তেনে শূন্য হল 0 মই কি কৈছিলো যে x অক্ষত যিমানবাৰ এই লেখডালে x অক্ষত যিমানবাৰ কাটিব সেইটোৱে হ'ব তাৰ শূন্যৰ সংখ্যা এটা সো আমাৰ b নম্বৰ চিত্ৰত এনেকুৱা আছে মলত খৰকৈ গৈ আছো এইটো অনুশীলনী অলপ সহজ সেইকাৰণে খৰকৈ গৈছো পাছত আমি স্লো গৈ থাকিম তে প্ৰথম সোৱাচন এনেকুৱা আছে লেখখন যে এইখন লেখ আছে এইটো চোৱা এই লেখখনে অৰ্থাৎ এই ৰেখাখনে এই বক্ৰডালে x অক্ষত কিমানবাৰ কাটিছে সো এইখিনিত একবাৰ হে কাটিছে মানে একবাৰ কাটিছে সো ইয়াৰ শূন্য কিমানটা হ'ব শূন্য হ'ব ইয়াৰ এটা আমি চোৱা শূন্যটো উলিয়াব নোৱাৰো কিন্তু কব পাৰো কেইটা শূন্য হ'ব যেনেকুৱা আমি আগতে পাইছিলো মাত্ৰা যিমান হ'ব শূন্য সিমান হ'ব ঠিক তেনেকুৱা কৈ যে এটা বক্ৰ x অক্ষৰ এইটোৰ ক্ষেত্ৰতে বেলেগ আকৌ এইটো বেলেগ দিয়া থাকিলে বেলেগ হৈ যাব এতে y = px দিয়া যদি x = এনেকুৱা দিয়া থাকিলে হয় py আৰু এইটো প্ৰশ্নটো y হলে হয় তেতিয়া চাবা তেতিয়া এইটো কি হলে হয় যে y অক্ষ কিমানবাৰ কাটিছে তেতিয়া আমি গম পালো হয় যে y অক্ষ কিমানবাৰ কাটিছে হি মানে হ'ব তাৰ শূন্য সংখ্যা এতিয়া সো যেহেতু আমাক y = px দিয়া আছে গতিকে এই বক্ৰডালে আমাৰ x অক্ষক যিমানবাৰ কাটিব শূন্য কিমানবাৰ হ'ব নহলে
এইটো যদি হয় আকৌ কেতিয়াবা এইটো হলে কি হ'ব তোমালোকে এইটো হলে কি কৰিবা যে y অক্ষক যিমানবাৰ কাটিব সেইটো হ'ব এতিয়া এইখন মই দুটা কৰিছো a আৰু b বাকি ছয়টা আৰু চাৰিটা চিত্ৰ আছে তোমালোকে একেবাৰে সহজতে এইবিলাক গম পাই যাবা সহজতে মানে কলে কি কৰিব গম পাবা যে কেনেকুৱা কৈ ইয়াতে চাই লবা যে y কিমান দিয়া আছে y দিয়া আছে নে x দিয়া আছে যদি y px দিয়া আছে গতিকে তুমি কি বুজিবা যে এই বক্ৰডালে x অক্ষক যিমানবাৰ কাটিব শূন্য সংখ্যাও সিমানে হ'ব সো নেক্সট এইখন আছিল আমাৰ 2.1 ইয়াতে মাত্ৰ এটাই অংক এইখিনি আমাৰ সবা আমি এতিয়া শূন্য উলিয়াৰ আগতে তোমালোকক মই আৰু অলপ 9 ৰ পৰা ঘূৰাই আনিছো অৰ্থাৎ 9 তোমালোকে 9 ত কি কি আহিছে সেইবিলাক বস্তু আমি পাম উৎপাদক বিশ্লেষণ তোমালোকে ক্লাস 9 ত কি কি আহিছিল মনত আছে নে উৎপাদক বিশ্লেষণ এটা উৎপাদক বিশ্লেষণ বা কি এইখন যদি বুজি পোৱা তেনেহলে 2.2 একেবাৰে পানীৰ নিচিনা সহজ যদি বুজি নোপোৱা নো টেনশন মই বুজাই দিম ফ্যাক্টৰাইজেশন হয়নে আমি পাইছিলো উৎপাদক বিশ্লেষণ কেনেকৈ কৰে চাবা কেনেকৈ চাবা মোৰ এটা কি আছে ধৰা কিতাপৰ পৰা লৈছো বেলেগৰ পৰা লোৱা নাই আমাৰ এটা অংক আছে তো পিছত কৰিম আগতে এখন জানি লৈছো যে x² + 7x + 10 এইটো উৎপাদক বিশ্লেষণ কেনেকৈ কৰে তোমালোকে চোৱাচোন ইয়াতে মাত্ৰা কিমান এইটো মাত্ৰা হল 2 গতিকে ইয়াৰ শূন্য কিমানটা থাকিব যে x ৰ মান কিমানটা থাকিব শূন্য থাকিব মোট কিমানটা যেহেতু 2 আছে তো ইয়াতে কি থাকিব শূন্য দুটাই থাকিব এতিয়া আমি এইটো শূন্য উলাব লাগে x ৰ মান বিলাক কি তোমাৰ শূন্য মানে কি আছিল x ৰ মান কিমানটা দুটা আমি ইয়াত উলিয়াম যে x ৰ মান কিমানটা আৰু কি চাবা কেনেকৈ উলিয়াবা প্ৰথমতে সুবি চোৱা যেটো ইয়াতে সৰ্বোচ্চ ঘাত অৰ্থাৎ x² আছে ন ইয়াৰ লগত একো নাই মানে কি হৈ আছে এটা 1 এটা মাল্টিপ্লাই হৈ আছে অৰ্থাৎ পূৰণ হৈ আছে এটা আমি কি কৰিম যে এই 1 2 আৰু ধ্ৰুবক পদটো এটো ধ্ৰুবক পদ হয়নে ইয়াৰ লগত কোনো চলক নাই গতিকে কি পদ ধ্ৰুবক পদ এই 1 আৰু কি কৰিম এইটো অৰ্থাৎ 1 আৰু ধ্ৰুবক পদক পূৰণ কৰিম কিমান পাম 1 * 10 এটা আমি 10 পালো এতিয়া আমি সকলো 10 ৰ উৎপাদক বিলাক কি মই যদি লিখো যে 1 * 10 তেলছোৱা এইটো 10 ৰ উৎপাদক এইটো 10 ৰ উৎপাদক আকৌ কি লিখিব পাৰো 2 * 5 = 10 এতিয়া এই কেইটা আমাৰ হ'ল 10 ৰ উৎপাদক এতিয়া তোমালোকে ক্লাস 9 ত এইবিলাক পাই আছা মই আকৌ একবাৰ কৈ আছো সো এইটো মাল্টিপ্লাই কৰিলো এতিয়া আমি কি উৎপাদক লৈছো এই চাৰিটা উৎপাদক অৰ্থাৎ ইয়াতে এক জোড়া অৰ্থাৎ ইয়াতে দুটা সব আমি এই যিকোনো দুটাৰ পৰা অৰ্থাৎ 1 আৰু 10 নাইবা 2 আৰু 5 ৰ পৰা কি পাব লাগে এই যে মাজত এটা সংখ্যা আছে মাজত এক মধ্যম পদ বিভাজন বুলি কয় মাজত থকা সংখ্যাটো আনিব লাগে অৰ্থাৎ ভ্যালুটো আনিব লাগে কেনেকৈ যে এই যে উৎপাদক তোমালোকে দুটা উৎপাদক পাবা এই দুটা উৎপাদক হয়তো বিয়োগ কৰিব লাগিব নহলে যোগ কৰি মাজৰটো আনিব লাগে এতিয়া চোৱা 1 আৰু 10 যদি মই যোগ কৰো কিমান পাম 11 পাম অৰ্থাৎ এইটো আমাৰ 7 নহয় নাইবা মই যদি 10 ৰ পৰা 1 মাইনাস কৰো কিমান পাম 9 পাম তথাপিতো আমাৰ কি নহয় 7 নহয় এতিয়া তোমালোকে এইখিনিত চালে গম পাই যাবা যে 2 + 5 = কিমান 7 এটা আমি গম পালো যে 2 + 5 অৰ্থাৎ উৎপাদক দুটা মিলি কি আছে 7 হৈ আছে যোগ কৰিলে এতিয়া মই 7 ৰ জায়গাত য'ত 7 আছে তো তুমি কি বহাই দিম 2 + 5 বহাই দিম এতিয়া চাবা কি হ'ব সহজ একেবাৰে বাকি কোটো একো কৰিব নালাগে কি লিখিবা যে 2 + 5 কোট লিখিছা only for 7 ৰ কাৰণে 7 ৰ বাবে লিখিছা বাকি য'ত যেনেকুৱা আছে তেনেকৈ থাকিব একো চেঞ্জ কৰিব নালাগে এটা আমি গম পাই গলো লিখিলো এতিয়া চাবা এটো তোমালোকে জানা যে এইটো লগতে এইটো কি হ'ব পূৰণ হ'ব এইটো লগতে এইটো কি হ'ব পূৰণ হ'ব অৰ্থাৎ তুমি কি লিখিব পাৰা 2 * x 2x + 5 * x 5x + 10 এতিয়া চোৱা আগতে আমাৰ কি আছিল পদ আছিল তিনিটা এটা দুটা তিনিটা কিয় চাৰিটা কৰিলো যে দুটা আমি তিনিটাৰ পৰা কি ল'ব নোৱাৰো কমন ল'ব নোৱাৰো কিন্তু চাৰিটাৰ পৰা ল'ব পাৰিম কেনেকৈ ল'ম যে প্ৰথম দুটা আৰু এই দুটা অৰ্থাৎ এই দুটাৰ পৰা কমন ল'ম আৰু এই দুটাৰ পৰা কি ল'ম কমন ল'ম এটা তোমাৰ কমন কেনেকৈ ল'ব এটোতো ডাঙৰ কথা হৈ গ'ল আকৌ তোমালোকে এইবিলাক পাই আছা আমি একো নকৰো জাস্ট এইকেইটা ভাঙিম প্ৰথমত চোৱা মই কি কৈছো যে এই দুটাৰ পৰা কি ল'বা কমন ল'বা এই দুটাৰ পৰা প্ৰথম দুটা আকৌ পাছৰ দুটা এটা কি আছে x² আছে
প্লাস টুৱাইস সরি x স্কয়ার আর কি টুৱাইস x এই দুটোৰ পৰা আমি কি লম কমন লম এটা কমন ল তোমালোকে আগতেও পাই আছা তথাপি তো মই একবাৰ দেখাইছো যদি মই x স্কয়ার অর্থাৎ x স্কয়ার মানে কিমান x কিমান পূৰণ হৈ আছে দুবাৰ পূৰণ হৈছে এতে চোৱা 2 কি হৈ আছে x হৈ আছে ইয়াতে কমন কিমান x ইয়াতে কি হ'ব তুমি কমন কি পালা x পালা এতে চোৱা আমাৰ প্ৰথমটো কিমান বাকি আছে এটো কিমান বাকি থাকিল x বাকি থাকিল মাজতে কি চিন আছে প্লাস চিন আছে ইয়াতে এটা কি বাকি থাকিল 2 এটা বাকি থাকিল লিখি দিয়া হৈ গল এটা সো এইখিনি আকো এটা প্লাস আছে দি লোৱা কি আছে ইয়া তোমাৰ 5x সো 5x আছে 5x কি লিখিব পাৰা 5 * x আৰু কি আছিল 10 আমি 10 ক ভাঙিব লাগে এতিয়া আমি জানো 5 * 2 মানে কিমান 10 সো আসলে ইয়াতে কি কমন আহিলে 5 কমন আহিল কি লিখিবা 5 কমন হলে ইয়াতে লিখা 5 কমন আহিল ওপৰত থাকিল কিমান এটা x আৰু তলত থাকিল কিমান এটা প্লাস চিহ্ন দিলৱা ইয়াতে হ'ব 2 হৈ গল এটা তোমালোকে চোৱা ইয়াতো x + 2 আছে ইয়াতো x + 2 আছে এতিয়া সব ইয়াতো তোমাৰ বহুত কনফিউজন আহে কেনেকুৱা কই সো আমি এতিয়া দুটাৰ পৰা কমন লব লাগে কি কৰিম আমাৰ কেনেকুৱা আছে ন x + 2 ইকুৱেল টু কি আছে কি লিখিব পাৰো যে x * x + 2 লিখিব পাৰো আকৌ ইয়াক চোৱা 5x + 2 আছে ইয়াক আমি কি লিখিব পাৰো 5 * x + 2 সো এতে কমন কি এইখিনি কমন এইখিনি লৈ আহা ব্ৰেকেট লগতে যে x + 2 এতে সব ওপৰৰ অংকটো কি বাকি থাকিল এটা x বাকি থাকিল ইয়াতে লিখা x আৰু কি বাকি থাকিল এটা কি চিন আছে ইয়াতে প্লাস তো প্লাস কোন দি লোৱা ইয়াতে কি আছে 5 আছে এটা সো আমি এইগুলা কি পালো উৎপাদক পালো আমি 9 ত পাই আছিল যদি কোনো এটা বহুপদ উৎপাদক এটা বহুপদ আনটা বহুপদ কি হয় উৎপাদক হয় তেন্তে সেই বহুপদ উৎপাদক ইকুৱেল টু কি হ'ব যে x + 2 ইকুৱেল কি হ'ব লাগিব 0 হ'ব লাগিব এটা আমি কি লিখিম যেতে কে x + 2 ইকুৱেল টু কিমান 0 আর নাইবা और x + 5 ইকুৱেল টু কিমান 0 এটা সো ইয়াৰ পৰা কি মান পাবা যে x ইকুৱেল টু -2 আকৌ ইয়াতে পাবা x প্লাস ইয়াতে 5 টু কি আছে প্লাস ইফালে গলে কি হ'ব মাইনাস সো আমি প্ৰথমতে কি পাইছিলো যে x ৰ মাত্ৰা 2 আছিল হেকাৰণে ইয়াৰ শূন্য কিমান দুটা সো ইয়াতে কিমানটা মান পাইছা x ৰ x = -2 আর x = হল -5 আমি দুটা মান পাই গৈছো হয়নে সো এটা ইমান সহজ আছিল এইটো আছিল আমাৰ 9 ৰ অংক ইয়াতে 10 ত আৰু কিছুমান কি হৈছে এড হৈ আছে কি এড হৈ আছে এইখিনি হয়তো তোমালোক অংকৰ লগত লিখি লবা হা ভিডিওটো পজ কৰি অংকৰ লগত লিখি লবা সব আমি 10 ত কি এড হৈ আছে এইবিলাক চাম এইখিনি তোমালোকে ক্লাস 9 ত পাই আহিছিলা ক্লাস 9 ত এইখিনি পাইছিলা এতিয়া আমি ক্লাস 10 ত কি এড হ'ব এইটো চোৱা একো নহয় একেবাৰে সহজ কথা এতিয়া চোৱা মই এইটো x ৰ মান এইটো x ৰ মান যেহেতু দুটা x ৰ মান মই কোনটো কি বুলি মাতিম সেইকাৰণে মই কি দিলাম নাম দিলাম যে লেট শূন্য দুটা কি আলফা ইকুৱেল টু মই ইয়াৰ নাম দিছো কি আলফা এইটো চিনৰ নাম হল আলফা এইটো হল -2 আৰু সব মই এইটো শূন্যক নাম দিছো আলফা এইটো শূন্যক নাম দিম কি বিটা ইকুৱেল টু কিমান -5 এটা আমি দুটা শূন্যৰ নামকৰণ কৰিলো এটা মই যদি শূন্য দুটা যোগ কৰো কি পাবা কি পাম যে শূন্য দুটা যদি যোগ কৰো কি পাম কি লিখিম এতে শূন্য দুটা যোগফল বা সমষ্টি তোমাৰ যি লিখিব পাৰা কি হ'ব আলফা প্লাস বিটা হয়নে ইকুৱেল কি হ'ব আলফা প্লাস বিটা মানে কিমান আলফা মানে কিমান -2 লিখি দিয়া -2 প্লাস বিটা মানে কিমান -5 কি হৈ গল সো কি হ'ব -2 প্লাস সরি -5 ইকুৱেল টু কি হ'ব -7 হৈ যাব এটা তোমালোকে দেখিলে গম পাবা যে ওপৰৰ লগত কৰবাত মাইনাস আহি আছে 7 মই কি কম ইয়াৰ তলত এটা কিমান আছে 1 এটা আছে মানে আমি সকলো জানো সকলো সংখ্যাৰ তলত কি থাকে 1 থাকে এটা এইটো লগত এইটো কিবা মিল আছে নে আমি যদি ইফালে চাও কি গম পাম সো ইয়াতে 1 টু x স্কয়াৰ লগত পূৰণ হৈ আছিল আকৌ 7 টু x লগত পূৰণ হৈ আছিল
একেবাৰে সহজ কথা চতে 1 ইয়াতে পূৰণ হৈ আছে 7 ইয়াতে পূৰণ হৈ আছে তেনে এই দুটা কি এইটো হল x স্কয়াৰৰ হওক এইটো হল x স্কয়াৰৰ হওক এইটো হল x ৰ হওক চাবা এতিয়া 1 মানে হল কি x স্কয়াৰৰ হওক এটা -2 কিন্তু ইয়াতে নাছিলে তো -2 থাকিয়ে গল -2 নাই কাৰণে ইয়াতে মাইনাস নাই কাৰণে থাকি গল এটো 7 টু কি x ৰ হওক তো বুজি পালা এইখিনি হল আমাৰ ক্লাস 10 ত এড হৈ গল কি পালো যে -x ৰ হওক বাই x স্কয়াৰ হওক অৰ্থাৎ এটা বহুপদৰ শূন্য দুটা যদি যোগ কৰা হয় তেন্তে আমি কি পাম এইখিনি পাম আলফা প্লাস বিটা মানে কি পাম এইখিনি পাম এইটো কি কয় শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক এটো বুজি পাইছা নিশ্চয় সব আমি দুটা আৰু যদি অংক কৰিম তেতিয়া বুজি পাবা এইখন অংক 2018 ত আহিছিল এসএলসি 2018 ত আহিছিল এইখন অংক এতিয়া এইটো আমি এটা পালো আৰু এটা পাম সো আমি শূন্য দুটা কি কৈছে যোগ কৰিছো এটা যোগ কৰা বা বিয়োগ কৰা হে একেই কথা আহিব এতিয়া প্রশ্নটা আমি যদি শূন্য দুটা কি কৰো পূরণ কৰো শূন্য দুটাৰ পূরণ ফল কি হ'ব ইয়াৰ পর শূন্য দুটাৰ পূরণ ফল কি হ'ব আলফা বিটা এটা আলফা মানে কিমান আছিল -2 বিটা মানে কিমান -1 দুটা ইকুয়াল কিমান হৈ যাব মাইনাস এ মাইনাস কি হৈ যাব প্লাস 2 * 5 10 এটা আমি সকলো জনৰ ট্ৰান্সলত কিমান আছে 1 এটা আছে এটা চোৱাচোন 1 টু আকো কালত কোন আছে ইয়াৰ লগত কোন আছে তো এটো কি হ'ব x স্কয়াৰৰ হওক আকো তুমি ইয়াতে চোৱা 10 টু কোন 10 টু হল 8 অৰ্থাৎ এইখন কি আছিল ধ্ৰুবক হয়নে মই প্ৰথমতে কৈছিলো এইটো x স্কয়াৰ ইকুয়াল ধ্ৰুবক তো এইটো কি ধ্ৰুবক ধ্ৰুবক এইখন হল আমাৰ শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক তোমালোকে অংকখন লিখি লব পাৰা বঢ়িয়াকৈ যদি বুজি পোৱা নাই আমি আৰু অংক কৰিম বুজি পাবা সো এইখিনি আমি অলৰেডি এইটো হল উদাহৰণটো আছে তোমালোকে চাব পাৰা উদাহৰণ 1 চোৱা উদাহৰণ 1 সরি উদাহৰণ এখন হল উদাহৰণ 2 এইটো চোৱা এইখন হল আমাৰ উদাহৰণ এটা অংক এখন কোত আহিছিল 2018 ত আহিছিল তোমালোকে বঢ়িয়াকৈ লিখি লোৱা আমি আকো অংক কৰিম আৰু অংক কৰিম তেতিয়া বুজি পাম এতিয়া চোৱা আমাৰ কি আছিল এখন তোমালোকে লিখি লবা আমি নেক্সট অংক কৰিম সবা ইয়াতে আমি কি পালো শূন্যবোৰৰ সম্পৰ্ক পালো তো আমি কি লিখিব পাৰো যে বহুপদ এটাৰ শূন্য দুটাৰ যোগফল বহুপদ এটা শূন্য দুটাৰ যোগফল কি হ'ব যোগফল কি হ'ব আমি জানো আলফা প্লাস বিটা কৰিব লাগে হয়নে যে আল কমা আলফা প্লাস বিটা তো কি হ'ব এতিয়া আমাৰ আছে কি যে -x ৰ হওক হয়নে আমি তলত লিখিম যে এটো তোমালোকে এটা লাইনতে লিখিবা যে আলফা প্লাস বিটা ইকুয়াল টু কি আছিল -x ৰ হওক আৰু কি x স্কয়াৰৰ ডিভাইডেড বাই x স্কয়াৰৰ হওক এতিয়া চাবা এইখন বহুপদ মই ধৰি লৈছো বহুপদটো হল ax স্কয়াৰ প্লাস bx প্লাস c তোমালোকে এটো কি পাইছা যে a not equal to 0 আৰু এটো হল আমাৰ দ্বিঘাত বহুপদৰ কি আদৰ্শ ৰূপ এতিয়া বহুপদটো যদি এটো হয় অৰ্থাৎ এইটো বহুপদৰ কাৰণে এটো কি হ'ব এটা আমাৰ ফৰ্মুলা হয়নে এখন ফৰ্মুলা সো এইটো আমি ফৰ্মুলা ইউজ কৰিম এইটো বহুপদত মাইনাস হয়নে মাইনাস x মান মাইনাস x ৰ হওক x মানে কিমান এইটো হয়নে এতে x ৰ হওক কিমান b আকৌ x স্কয়াৰ হওক কিমান a এতে কি পাই গলা a পাই গলা অৰ্থাৎ আলফা প্লাস বিটা ইকুয়াল আমি কি লিখিব পাৰো এইটো হল আমাৰ ফৰ্মুলা এইটো ওপৰটো ফৰ্মুলা মন থাকিবা এইটো আমি বহুত জায়গা কি কৰিম ইউজ কৰিম সো আমি লিখিলাম এতিয়া শূন্য দুটাৰ যোগফল আমি পালো মানে পূৰণফল কিমান হ'ব পূৰণফল তোমালোকে অলৰেডি লিখিছা তোমাক ডাইৰেক্ট ক'ব পাৰিবা নে পূৰণফল কিমান হ'ব শূন্য দুটা গুণফল বা পূৰণফল কি হ'ব যে আলফা বিটা ইকুয়াল কি হ'ব
কি লিখিছিলা ধ্ৰুৱক পদ বাই x স্কয়াৰৰ হহক সো মই অলপ আগতে কৈছিলো এইটো হল এনেকুৱা এটা মই যদি আকৌ হেইটোৱে লও x স্কয়াৰ প্লাস bx প্লাস c যত a not equal to 0 চলো এর ধ্রুবক পদ মানে কিমান c হয়নে আমি কি লিখিম যে আলফা বিটা ইকুয়াল টু ধ্রুবক পদ মানে c আর x স্কয়ার হওক মানে কিমান a হয়নে তো এই হল এইখিনি তোমালোকে বঢ়িয়া কই লিখি লবা আমি বহুত জায়গা দেখিনি কি কৰিম ইউজ কৰিম সবা এইখন লিখি লোৱা এতিয়া আমি আজিৰ ক্লাছত 2.1 2.2 এটা অংক কৰিম বাকি বিলাক তোমালোকে কৰিবা বা মই তোমালোক এটা হোমৱৰ্ক কৰিব দিম তোমালোকে এইবিলাক কৰিবা আৰু এটা অংক কৰিম আজি কাৰণ এইখিনিতে এটা ক্লাস এটা অংক কৰি এক কৰিম নেক্সট আমি আৰু কৰিম তে আমি 2.2 আমি কৰিম 2.2 তোমালোকে এই লিখি লৈছানে লিখি লবা লগেলে ভিডিওখন পজ কৰি লবা তাৰ পিছত লিখি লবা এতিয়া আমি কৰিম 2.2 এটা 2.2 কি আছে যে 2.2 অংক চোৱা তোমালোকে 2.2 প্ৰথম অংকটো কি আছে যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা সো আমাৰ প্ৰশ্নত কি কৈছে যে আমাৰ কিছুমান কি আছে দ্বিঘাত বহুপদ দিয়া আছে দ্বিঘাত বহুপদ দিয়া আছে এই দ্বিঘাত বহুপদবোৰ কি উলিয়াম প্ৰথমতে শূন্য উলিয়াম তাৰ পাছত আমি কি কৰিম শূন্য উলিয়াই কিনে ইয়াৰ এইটো অলপ আগতে উলিয়াই আমি সূত্ৰটো প্ৰমাণ কৰি দিলে ঠিক তেনেকৈ অৰ্থাৎ উদাহৰণ 2 নিচিনাকৈ অংকটো কৰিম এটা মই কৰিম উদাহৰণ 1 এক্সাৰসাইজ 1 ৰ 1 নম্বৰ অংকটো কি আছে x স্কয়াৰ - 2x - সো এইটো আমি প্ৰথমতে কি উলিয়াম শূন্য উলিয়াম তাৰ পাছত ইয়াৰ কি কৰিম শূন্যবোৰৰ লগত সম্পৰ্ক সহগবোৰ শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক অলপ অলপ তোমালোকে পাইছা আমি সম্পৰ্ক স্থাপন কৰিছিলো ঠিক তেনেকুৱাকৈ এইটো কৰিম কি কৰিম প্ৰথমতে নিয়মটো মনত আছে নে যে ইয়াৰ সহগ অৰ্থাৎ ইয়াৰ সহগ কিমান 1 ইয়াৰ সহগ 1 আৰু ইয়াৰ ধ্ৰুবক পদ কিমান এইটো অৰ্থাৎ 1 আৰু এইটো ধ্ৰুবক পদ তোমালোকে এইবিলাক জানি লবা কোনটো কি আছে সব ইয়াতে x স্কয়াৰ আছে ইয়াতে -2 -8 x স্কয়াৰ হওক 1 x হওক 2 আৰু এটা -2 হৈ গল 8 আছে -8 হল ধ্ৰুবক পদ সো এটা আমি কি কৰিব লাগে প্ৰথমতে যে x স্কয়াৰৰ সহগ আৰু ধ্ৰুবক পদটো কি কৰিব লাগে পূৰণ কৰিব আছে কি আছে 1 * 8 হয়নে কিমান পাম 8 পাম এতিয়া চাবা মই 8 ৰ উৎপাদক লিখিলে কি পাম 1 * 8 = 8 আকৌ 2 * 4 সো হে আকৌ আৰু তো ভাঙিব নোৱাৰো তো ভাঙিব নোৱাৰিলে সো এই দুটাৰ পৰা আমি এই মাজৰটো উলিয়াম আৰু তোমাৰ ইয়াতে যেতিয়া মাইনাস প্লাস থাকিব হেইবিলাক লক্ষ্য কৰিব নালাগে আমি জাস্ট সংখ্যাটোৰ ওপৰত ধ্যান দিম সংখ্যাটো কি আছে আমাৰ মাইনাস থাকক যেনেকৈ আছে তেনেকৈ থাকিব দিয়া সো আমাৰ কি আছে কি বনাব লাগে 2 বনাব লাগে মাইনাস তোমালোকে নাভাবিবা যে মাইনাস আছে বা আছে নাছে নাই একো নাই নো প্ৰবলেম মাইনাস নাথাকিলে চাবা যদি মাইনাস ধৰি কৰা বা মাইনাস নধৰি হে একে আনসাৰে আহিব সো আমি এইটো লাইনৰ পিছতে গম পাই যাম কেনেকৈ আহে সো 4 2 1 8 যদি মই কৰো 1 + 8 কি হ'ব 9 হ'ব নাইবা 8 - 1 কৰিলে কিমান হ'ব 7 অৰ্থাৎ দুটাত এটাত আমি নাপাও অৰ্থাৎ পূৰণ চাবা মই যদি কি কৰো 2 + 4 কৰো কিমান পাম 6 পাম বা মই যদি কি কৰো তেনেহলে 4 - 2 কৰো কিমান পাই আছো 2 অৰ্থাৎ আমাৰ ইয়াতে কিমান আছিল 2 আছিল হয়নে এটা চাবা আমাৰ ইয়াতে কিমান 2 আছে এটা 2 পাই গলো হয়নে আমি তো মই আগতে কৈছিলো 2 ৰ জায়গাত এইখিনি বহাই দিম অৰ্থাৎ 4 - 2 বহাই দিম কি হ'ব বাকি কিনি একে থাকিব লাগে -4 - 2x - হৈ গল এতিয়া চাবা তো কি হ'ব যে x স্কয়াৰ মাইনাস এটা আছে মাইনাস দিলো 4 * x 4x এটা সব মাইনাসে মাইনাসে কি হ'ব প্লাস হৈ যাব 2 * x 2x - 8 সব তোমালোকে এইটো পঢ়িছো আছে যে -4x + 2x কিমান পাবা आंसर কিমান পাবা -2x পাবা সো এইটো পাবা নে -2x এই একে হৈ গল তুমি প্লাস ধৰি কইলো যি হ'ব মাইনাস ধৰি কইলেও এই একে খনে পাবা এতিয়া আমি চাৰিটা কইলো হয়নে তিনিটা পদক ভাঙি কেইটা কৰিলো চাৰিটা কৰিলো
তেতিয়াহ'লে এতিয়া আমি কি কৰিম এই সাইডৰ কি লম কমন তোমালোকে এইবিলাক অলপ ভালকৈ চাবা দেই ইয়াতে কি লাগে কনফিউজন লাগে আকৌ তোমালোকে কমেন্টত জনাবা তোমালোকে যদি উৎপাদকৰ বিষয়ে নাজানা তাহলে মই লাগিলে আৰু এটা তোমালোকৰ কাৰণে ক্লাস কৰি দিম সো উৎপাদক তোমালোকে চাই লবা উৎপাদক যদি নোৱাৰা মোক কবা মই কমেন্টত জনাবা মই তোমালোকৰ কাৰণে উৎপাদকৰ কাৰণে এটা উৎপাদক আৰু গণিতকৰ কাৰণে এটা কি বনাই দিম সেপাৰেটৰ কাৰণে কি বনাই দিম ভিডিও এটা বনাই দিম বঢ়িয়াকৈ এতিয়া চাবা আমাৰ এইখন আমি চাৰিটা পাই গলো হয়নে এতিয়া এই চাৰিটাৰ পৰা আমি এই দুটা আৰু এই দুটা কৰিব লাগে কি আছে আমাৰ প্ৰথমতে x² আছে x² আমি কি লিখিব পাৰো x * x আকৌ কি আছে 4x আছে তো কি লিখিব পাৰো 2 * 2 * x হয়নে এটা সমান কমন কি পাই গলা কমন কি পালা x পালা এতিয়া তাতে x কমন পালা লিখি দিয়া x ব্রেকেট দিবা কি থাকিল x থাকিল ইয়াতে কি আছিল মাইনাস ইয়াতে কি থাকিল দুটা 2 অর্থাৎ 2 দুগুণে কিমান 4 ইয়াতে লিখি দিয়া 4 এসব প্লাস আছে প্লাস দিলে এটা সাকো ভাঙি 2x ক মই কি লিখিব পাৰো 2 * x আৰু এইটো কি লিখিব পাৰো 2 * 2 অর্থাৎ 2 দুগুণে 4 4 দুগুণ 8 তখন তুমি এনেকৈ কৰিব পাৰা যে 8ক 2 ৰে হৰণ কৰি থাকা 4 আৰু 2 2 হৈ গল তিনিটা 2 তেছা কমন কি এটা 2 লিখি দিয়া কি পালা নহলে এতে থাকিল x আৰু থাকিল মাইনাস এতে থাকিল দুটা 2 অর্থাৎ 2 দুগুণে 2 * 2 কিমান হয় 4 হয় লিখি দিলা 4 এতিয়া সম মই এটো আগতে তোমালোকক কৰিছিলো এনেকুৱাকৈ আগতে কৰিছিলো তোমালোকৰ কাৰণে সবা একে লিখি লবা হা অংকত লাগিলে পজ কৰি পিছত লিখি লবা অংকখন এখিনি স্লাইডত এখিনি লিখি লবা কি হ'ব তাহলে এইখিনি বসৱা ইয়াতে আৰু ইয়াতে দেখা গৈ আছে কি আছে কমন আছে তে কমন যদি তোমালোকৰ কোনো কনফিউজন হয় তোমালোকে কি কৰিবা এইটো আৰু এইটো কি লবা কমন লবা ইয়াতেও আছে ইয়াতেও আছে তো কমন লৈ লোৱা x - 4 সোৱা হৈ গল ন ইয়াতে থাকিল এটা কি x ব্ৰেকেট দি দিয়া ইয়াতে থাকিল বাকি x ইয়াতে থাকিল +2 এটা মই অলপ আগতে লিখিছিলো যে এইখিনি ইকুৱেল টু 0 হ'ব এইখিনি ইকুৱেল টু 0 হ'ব তেনে মই কি লিখিম এতে কি x - 4 ইকুৱেল টু 0 or x + 2 equal to 0 তে সবা কি লিখিম যে x equal to 4 এতে কি পাবা x equal to -2 কেনে কি হল ইয়াতে মাইনাস হৈ আছিল এইফালে গল প্লাস হৈ গল ইয়াতে প্লাস হৈ আছিল এইফালে গল মাইনাস হৈ গল তেলে সোৱা আমি শূন্য দুটা পালো মানে 4 আৰু -2 কি লিখিম তেনহলে যে লে মই শূন্য কেটা নাম দিলাম শূন্য দুটা কি কি alpha equal to 4 আৰু beta equal to -2 এটা আমি প্ৰথমতে কি পাইছিলো শূন্য দুটা যোগফল কি হ'ব শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা কি হ'ব 4 প্লাস -2 equal to কি হ'ব 4 - 2 equal to কি পাম 2 পাম এতিয়া সব মই এখানে ইয়াতে লিখিছো 2 পালো হয়নে এতিয়া 2 ৰ তলত এটা কিমান আছে 1 এতিয়া সোৱাচোন আকৌ তেনেকুৱা হৈছে না কিন্তু ইয়াতে কি হৈ গল প্ৰশ্নটো যে ইয়াতে মাইনাস আছে ইয়াতে মাইনাস নাই এতিয়া যেহেতু মাইনাস থাকিব লাগে আমি মাইনাস এটা কি কৰিলাম দিলাম কেনেকৈ দিলাম যেতে মাইনাস দিলু মই ইয়াতে আৰু এটা কি দিম মাইনাস এটা তোমালোকৰ স্যার দুটা মাইনাস কিয় দিলে দুটা মাইনাস কিয় দিছে সোৱাচোন মাইনাসে মাইনাসে কি হৈ যাব প্লাস আৰু তোমাৰ আনসাৰটো কি আছিল প্লাস আছিল সব মাইনাসে মাইনাসে কি লিখিব লাগে প্লাস লিখিব লাগে আৰু 2 লিখিব লাগে এইখিনি মানে কিমান 2 হয়নে এতিয়া চাবা তলত থাকিল 1 এতিয়া 1 টু কাট হওক x² হওক আকৌ -2 এই -2 কাট হওক -2 কাট হওক x হওক তো লিখি লো -2 হল x এই -2 হল x হওক এটা মাইনাস থাকি গল এইটো হল -x এতিয়া পূৰণ ফল আছিল হয়নে চাবা শূন্য দুটা পূৰণ ফল কিমান হ'ব শূন্য দুটা পূৰণ ফল আলফা বিটা তো লিখা আলফা বিটা কিমান হ'ব আলফা মানে কিমান কিমান পাইছিলা 4 বিটা মানে কিমান -2
সো এটা লিখি হৈ যাব -8 হৈ যাব আমি জানো -8 ৰ তলতে কি থাকে 1 থাকে সবা এটা -8 খন কিমান -8 টো কিমান এটো হল এটো কি ধ্ৰুবক পদ লিখি দিও ধ্ৰুবক পদ ডিভাইডেড বাই 1 মানে কার হয় x স্কয়ার হয় এটা সোয়া আমার হৈ গল না সত্যাপন আমি শূন্যৰ পৰা এটো সত্যাপন কৰি দেখুৱাই দিছো এতে এইখন কি লিখিবা সত্যাপিত হল বুলি লিখিবা আজি কাৰণে সবা এইখিনিয়ে আৰু তোমালোকৰ কাৰণে কি থাকিল 2 3 হোমৱৰ্ক 2 3 6 কি থাকিল হোমৱৰ্ক থাকিল আমি নেক্সট ক্লাস 2 নম্বৰ পৰা আৰম্ভ কৰিম সো তোমালোকৰ যদি ভিডিওটো ভাল লাগে চেনেলখন সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু কমেন্টত জনাবা কেনেকুৱা লাগিল সো তোমালোকে যেনে কৰিবা আমি নেক্সট স্টেপ আৰু সহজকৈ কৰিম সো আমি সহজ মেথডত গৈছো আৰু সহজত যাম তো তোমালোকে চেনেলখন আমাৰ কি কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা ধন্যবাদ